Hello everyone, কি খবৰ সকলোৰে এতিয়া হৈছে ইভিনিং আৰু মই নিজকে অকমান খাজি কাছি লৈছো কাৰণটো কি জানে কাৰণটো হৈছে আলহী আহিব অকমান দেৰিকে আহি আছে সো অলপ নিজকে খাজি কাছি ধুনীয়া কৰি লৈছো আৰু এতিয়া বলক যাও পাকঘৰৰ ফালে পাকঘৰত কি প্ৰস্তুতি চলি আছে হেতু অকমান দেখাই দিও এয়া হল আজি ৰাতিৰ প্ৰস্তুতি আজি ডিনাৰৰ কাৰণে আলহী আহিব এই কাৰণে আৰু এইফালে আছে বয়লাৰ চিকেন এটো ধুনিয়াকে মেৰিনেট কৰি থোৱা আছে আৰু এইফালে লোকেল চিকেন আৰু এটো আছে মাছ আৰু মাছটো মই দুপৰীয়াতে ভাজি থৈছো কিয়নো গোটেইখিনি কাম একেলগে কৰিব লাগিলে বহুত দেৰি হৈ যাব এই কাৰণে মাছখিনি মই আগতীয়াকে মটন আনিব খুজিছিলো আলহীয়ে নেখাই কাৰণে নানিলো আৰু যেহেতু আজি তেওঁলোকৰ কাৰণে গোটেইখিনি জাজোগাৰ কৰা আছে এইকাৰণে তেওঁলোকে যি ভাল পায় এইখিনিহে আনিছো মাছখিনি আজি অলপ বেলেগকৈ বনাম যদি ৰেচিপি লাগে তেতিয়া হলে কমেন্ট কৰিব এয়া আজি মাছৰ কাৰি বনাবৰ কাৰণে যিখিনি বস্তু প্ৰয়োজন হ'ব এইখিনি মই ৰেডি কৰি লৈছো আৰু এই ফালে লৈছো পিয়াজ আৰু বিলাহী পেছি লৈছো আৰু এইখিনি হৈছে খৰিহ ধুনীয়াকে মিহি পেষ্ট কৰি বনাই পেছি লৈছো ইয়াতে মই এতিয়া 2 চামুচ দহি এড কৰিম আৰু এইখিনি এতিয়া খৰিয়খিনিৰ লগত ধুনীয়াকে মিহলি কৰি ল'ম আৰু এটা বস্তুৰ কথা ক'বলৈ পাহৰি গৈছিলো ইয়াত মই পামকিন সিডো ব্যৱহাৰ কৰিছো কেইটামান ইয়া মই মাছৰ কাৰি বনাই আছো আলহীৰ লগত কথা পাতি আৰু ইফালে হাজবেণ্ডে মোক এই মাছখিনি আৰু ভাজিবোৰ বনাব দিছে বাকি মাংস বলে তেও বনাব এই কাৰণে আমাৰ এখানে বনা হল এতিয়া আইসক্ৰীম আনিছে গোটেইকেইটা লব আইসক্ৰীম খাম এতিয়া ৰাতি 9:30 বজাত আইসক্ৰীম খাই আছো আৰু ইমান ৰাতিনো কোনে আইসক্ৰীম খাই পাই নাই আনি দিছে কাৰণে খাইছো আৰু তেও লাজতে নুলাই আজি দিনটো অকমান অশান্তিৰে গ'ল আৰু কিয় অশান্তিৰে গ'ল এটোটো আপোনালোকক গোটেইখিনি এক্সপ্লেনেশ্যন দিব নোৱাৰিম কিন্তু তুমি অকমান কৈ দিছো শুনো মানে কি হৈছে মই ভিডিঅ' বনাব ষ্টাৰ্ট কৰিছো আজি 6 মাহৰ পৰা আগতে এবাৰ 3 বছৰমান আগত বনাবলৈ ষ্টাৰ্ট কৰিছিলো কিন্তু হাজবেণ্ডে বেয়া পায় এই কাৰণে আকৌ মানে বন্ধ কৰি দিলো ভিডিঅ' বনোৱাটো কিন্তু আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছো মানে যেতিয়া ষ্টাৰ্ট কৰি তেতিয়া মই সুধি লৈছিলো যে বনাব কাৰণে তেওঁ কৈছে বনাবা কিন্তু মানে যেতিয়া নহয় বা মোক ভিডিঅ'ত নানিবা আৰু খোৱা ভিডিঅ' নিদিবা মাইনাৰ ভিডিঅ' নিদিওঁ মই মানে বুজি নাপাওঁ মই অকলে যদি মই ভিডিঅ' দিওঁ ন খোৱা ভিডিঅ' নিদিওঁ ডেইলি ব্লগ দিলেতো এইবোৰে দিব লাগিব ন ঘৰত কি কৰোঁ কি বনাওঁ সেইবোৰ ভিডিঅ'টো দিব লাগিব ন আৰু বিশেষকৈ আমি যিহেতু ফুৰিব যাবৰ নাই খুব কমেই ফুৰিব যোৱা হয় ন আৰু ফুৰিব গ'লেতো তেওঁৰ লগত থাকে তো সেইটো মানা যে তেওঁৰ লগত বোলে ভিডিঅ' বনাব নোৱাৰোঁ তথাপিতো কেতিয়াবা বাৰু মানুহ থাকিলে ইমান বেছি নকওঁ তেতিয়া যিকোনো এটা কামত যিকোনো মানে কামত যদি আপোনাৰ পাৰ্টনাৰজনৰ ছাপৰ্ট নাথাকে তেতিয়া জানো মানে কি সেই কামটোত ছাকচেছ হ'ব পাৰে কিন্তু মোৰ ক্ষেত্ৰত তেনেকুৱা হৈছে মই মানে বহুত বেয়া লাগে কাৰণ মোৰো নিজৰ নিজে কিবা এটা কৰিব মন যায় ন কিন্তু তেওঁ বাহিৰত গৈ কাম কৰিব নিদিয়ে এয়া আমাৰ আজি ৰাতিৰ ডিনাৰ ৰেডি হৈ গ'ল আৰু কি জানেনে আৰু কিবা বনাবৰ কাৰণে কাটি থৈছিলো কিন্তু আলহীয়ে বনাব নিদিলে বেছি সবজি হলে খাই বেয়া পায় বুলি এনেকৈ খাব লাগে তো নবনালো এতিয়া আলহীক খাবলৈ দিছো আমি অকমান পিছত খাম তাহাঁতৰ